পোনপ্ৰথমে লাহৰীঘাটবাসীক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লাহৰীঘাটৰ কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো লাহৰীঘাটবাসী আৰু কৃষকসকলে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে। হয় বন্ধুসকল, কাইলৈ আমি উজনি অসমলৈ যাত্ৰা কৰিম আৰু উজনি অসমৰ কথা বৰ্তমান আপোনালোকে নিশ্চয় সকলোৱে অৱগত যে উজনি অসমত কিমান ডাঙৰ বানপানী হৈছে। বানপীড়িত লোকসকলৰ বাবে আমি লাহৰীঘাটবাসীয়ে লাহৰীঘাটৰ পৰা কিঞ্চিত পৰিমাণে যাতে সহায় কৰিব পাৰো সেই উদ্দেশ্য লৈ আমি গৈ আছো আৰু লাহৰীঘাটবাসী, লাহৰীঘাটৰ কৃষক, লাহৰীঘাটৰ যুৱ সমাজ আৰু লাহৰীঘাটৰ সমাজসেৱক বিভিন্ন ব্যক্তিসকলে কিঞ্চিত পৰিমাণে সহায় কৰিছে আৰু এই বস্তুখিনি লৈ আমি কাইলৈ উজনি অসমলৈ যাত্ৰা কৰিম আৰু উজনি অসমত য'ত নেকি ৰিলিফ কম পৰিমাণে পাইছে তাতে গৈ আমি যাতে এইসমূহ বস্তু দি কিঞ্চিত পৰিমাণে হ'লেও সকাহ দিব পাৰো। আমি সেই উদ্দেশ্য লৈ কাইলৈ আমি উজনি অসমলৈ যাম। এয়া চাওক, আপোনালোকক দেখুৱাই আছো লাহৰীঘাট চেণ্ট্ৰেল লাইব্ৰেৰীতে খাদ্য সামগ্ৰীসমূহ পেকিং কৰি আছে আৰু আপোনালোকেও দোৱা আশীৰ্বাদ কৰিব এই বস্তুখিনি যাতে আমি ভালে ভালে গৈ এই বানপীড়িত ব্যক্তিসকলক দিব পাৰো। আপোনালোকে দোৱা আশীৰ্বাদ কৰিব। আমি লাহৰীঘাটবাসী ৰাইজৰ সহযোগিতাত বিশেষকৈ লাহৰীঘাট অঞ্চলৰ আমাৰ যিসকল যুৱক বন্ধু আছে সেইসকলৰ প্ৰচেষ্টাত আমি অহাকালি বুধবাৰে আমি উজনি অসমত আমি কিঞ্চিত পৰিমাণে মান সাহাৰ্য লৈ আমি যাবলৈ চেষ্টা কৰি আছোঁ। গতিকে যিসকল ৰাইজে আমাক আৰ্থিক হিচাপে বা মানসিক হিচাপে আমাক সহায় সহযোগিতা কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৈতে MF কমিটিৰ স্বত্বাধিকাৰী আছে মইনুল হক চৌধুৰী, তেখেতেও কিছু পৰিমাণে সহায় কৰিছে, কি ক'ব আপুনি? হয়, আজি আমি এটা কথাই ভাবিছোঁ, উজনি অসমৰ যিখিনি প্ৰবল বানপানী হৈ গ'ল আৰু সেই বানপানীৰ দৃশ্য দেখি সঁচাকৈ চকুৰ পানী মানুহৰ বৈ গৈছে, লগতে মোৰো হৃদয়ে কান্দিছে। যাৰ ফলত মই ৰৈ থাকিব নোৱাৰি মই অকণমান যিমান পাৰিছোঁ চেষ্টা কৰি অহাকালি ৰাতিপুৱা শিৱসাগৰ যাব ওলাইছোঁ। হয়, নিশ্চয় আমি অহাকালিলৈ গৈ আছোঁ। আমি সকলোৱে জানো যে উজনি অসমত যি ভয়াৱহ বানৰ পৰিস্থিতি তাৰ প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে তেওঁলোকক সহায়ৰ কাৰণে গৈ আছে। সমান্তৰালভাৱে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা আমি যুৱ সমাজ ওলাইছোঁ যে আমি ইতিমধ্যে কেঁচা চব্জি লৈছোঁ, লগতে চিৰা আছে, বিস্কুট আছে, ফিনাইল আছে, এনেকুৱা কিছুমান সামগ্ৰী যাতে তেওঁলোকৰ উপকাৰ হয় সেইকাৰণে আমি যুৱ সমাজে মিলি এই লাহৰীঘাট অঞ্চলৰ বিশেষ কিছুমান ব্যক্তিৰ হৃদয়বান ব্যক্তিসকলৰ প্ৰচেষ্টাত আমি এইখিনি কৰিব পাৰিছোঁ। প্ৰায় আমি 20 কুইণ্টেলৰ ওপৰত ইতিমধ্যে আমাৰ কেঁচা চব্জি, চিৰা এইবিলাক আমাৰ ইয়াত গোট খাইছে। আমি এইখিনি পেকিং চলি আছে, কালি ৰাতিপুৱা আমি তালৈ ৰাওনা হ'ম। আমি লাহৰীঘাটবাসীৰ সহযোগত আমি লাহৰীঘাট আমচুৰ কৰ্মকৰ্তাসকলে একত্ৰিত হৈ লাহৰীঘাটৰ ৰাইজৰ যি সহযোগিতা পাইছোঁ খুবেই ভাল লাগিছে যে শিৱসাগৰত যি ভয়াৱহ বানপানীয়ে যি ক্ষতি কৰিছে, মানুহৰ যি ধ্বংসস্তূপত পৰিণত কৰিছে, সেইটোতো আমি হয়তো ক্ষতিখিনি পূৰণ কৰিব নোৱাৰিম, কিন্তু আমি যিমানখিনি পাৰিছোঁ কিঞ্চিত পৰিমাণে হ'লেও ৰাইজৰ সহযোগত আমি কষ্ট কৰি ৰাইজৰ লগত যোগাযোগ কৰি বস্তুখিনি আমি গোটাই মেলি আনি আজি সকলোৱে মিলি বস্তুখিনি পেকেট কৰি আছোঁ আৰু অহাকালিলৈ আমি শিৱসাগৰলৈ যাম। কাইলৈ আমি লাহৰীঘাটৰ পৰা যুৱ সমাজে ৰাইজৰ প্ৰচেষ্টাত কিছু সাহায্য লৈ আমি ইতিমধ্যে বানবিধ্বস্ত হোৱা শিৱসাগৰৰ কেইটামান ভিতৰুৱা অঞ্চললৈ যাম বুলি ভাবিছোঁ। যিখিনি ঠাইত এতিয়ালৈকে খাদ্য সামগ্ৰী পোৱা নাই সেইখিনি ঠাইত আমি যাম বুলি ভাবিছোঁ। গতিকে শ্ৰোতা ৰাইজ, কোনখিনি ঠাইলৈ গ'লে ৰাইজৰ উপকাৰ হ'ব সেইখিনি জেগাৰ কাৰণে আপোনালোকে কমেণ্ট সহকাৰে আমাক মতামত আগবঢ়াব।